হেল্ল' ষ্টুডেণ্ট, স্বাগতম জনাইছোঁ সকলোকে কুৱেশ্যন পেপাৰ সলিউশ্যনৰ আন এটি বিশেষ ভিডিঅ'লৈ। আজি আমি সলিউশ্যন কৰিম ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন। ইয়াত থকা 45টা MCQ আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষৰ মেট্ৰিক ফাইনেলত অৱতীৰ্ণ হ'বা আৰু তোমালোকৰ ইয়াৰ আগত কিছু গুৰুত্বপূৰ্ণ পৰীক্ষা আছে, প্ৰি টেষ্ট বা ছেকেণ্ড ইউনিট টেষ্ট পৰীক্ষা আছে, তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব MCQখিনি উত্তৰ দিবা। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ ওলাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। তো প্ৰথমটো MCQ চোৱা। ইয়াত আছে তলত দিয়া বহু বিকল্প শুদ্ধৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। প্ৰথমটো MCQ হৈছে ব্ৰিটিছ শাসনৰ বিপক্ষে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম আছিল। অপশ্যনসমূহ 4টা অপশ্যন আছে: অসহযোগ আন্দোলন, স্বদেশী আন্দোলন, আইন অমান্য আন্দোলন আৰু খিলাফত আন্দোলন। শুদ্ধ উত্তৰটো হৈছে স্বদেশী আন্দোলন। নেক্সট কুৱেশ্যনটো হৈছে অসহযোগ আন্দোলনৰ মূল লক্ষ্য হৈছে। অসহযোগ আন্দোলনৰ মূল লক্ষ্য আছিল অপশ্যন ডি, ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। নেক্সট কুৱেশ্যন নম্বৰ 3, জনসাধাৰণে কৰ পৰিশোধ নকৰাৰ সিদ্ধান্তক ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যপদ্ধতি হিচাপে মহাত্মা গান্ধীয়ে গ্ৰহণ কৰিছিল। কৰ পৰিশোধ নকৰা সিদ্ধান্ত কোনটো বিদ্ৰোহত পোনপ্ৰথমতে গ্ৰহণ কৰা হৈছিল? কৰ পৰিশোধ কৰা সিদ্ধান্ত প্ৰথমতে লোৱা হৈছিল 1857 চনৰ বিদ্ৰোহত, যে ব্ৰিটিছক কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত লোৱা হৈছিল। তাৰ ফলস্বৰূপে পৰৱৰ্তী যিবোৰ বিদ্ৰোহ হৈছিল সেইবিলাকত ন' টেক্স বুলি কৈছিল, ব্ৰিটিছক কৰ নিদিয়াৰ সিদ্ধান্ত লৈছিল। কুৱেশ্যন নম্বৰ 4, দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সহযোগী অসমৰ ছাত্ৰগৰাকী আছিল। অপশ্যন বি, লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 5, ভাৰতৰ সংবিধানৰ -নং অনুচ্ছেদত ভাৰতবৰ্ষ এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে। আৰ্টিকল নম্বৰ 1 অৰ্থাৎ 1 নং অনুচ্ছেদত। নেক্সট, মূলধন বহিৰ্গমনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাটো হৈছে হট মানি, তপত মুদ্ৰা। তাৰপিছত CTBTৰ সম্পূৰ্ণ ৰূপটো হৈছে কম্প্ৰিহেনচিভ টেষ্ট বেংক ট্ৰিটি। অপশ্যন বি টু কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 8, দেশৰ জাতীয় আয় জনমূৰি আয় বৃদ্ধি হৈছে অৰ্থনৈতিক বিকাশ। নেক্সট কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগায়? কাৰ্বন ডাই অক্সাইড গেছে গোলকীয় উত্তাপ বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগায়। নেক্সট, দেওশাসৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দেওশাসৰ বাবে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৃথিৱী বিখ্যাত, অসম বিখ্যাত। লগতে মনত ৰাখিবা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰাৰ কাৰণেও বিখ্যাত। ইয়াত যিহেতু দেওশাসৰ কথা উল্লেখ কৰিছে গতিকে ডিব্ৰু-চৈখোৱা। নেক্সট, অসমে কোনবিধ সূতা উৎপাদনত ভাৰতৰ মুঠ উৎপাদনৰ 97% অধিক উৎপাদন কৰে? মুগা সূতা অপশ্যন চি। নেক্সট, 1988 চনৰ ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা জলপথটো হৈছে ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ। নেক্সট, IUCN বিলং টু IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইউনেস্কোৰ অন্তৰ্গত। ভাৰতবৰ্ষৰ অৰ্ধ যুক্তৰাষ্ট্ৰ কাৰণ এইটো ৰৈ গ'ল বাৰু। 15 নম্বৰটো চোৱা, এইটো মই কমেণ্ট বক্সত পিন কৰি দি দিম আনচাৰটো। ইউৰাল পৰ্বতমালাই পৃথক কৰা মহাদেশ দুখন হৈছে। ইউৰাল পৰ্বতমালা পৃথক কৰা মহাদেশ দুখন হৈছে এছিয়া আৰু ইউৰোপ, অৰ্থাৎ অপশ্যন ডি টু কাৰেক্ট, এছিয়া আৰু ইউৰোপ। ভাৰত ত্যাগ আন্দোলনৰ কাৰণ হৈছে ক্ৰিপছ মিছনৰ ব্যৰ্থতা, জাপানত ভাৰত আক্ৰমণৰ ভাবুকি। ওপৰৰ দুটা এ আৰু বি শুদ্ধ, 1 and 2। ক্ৰিপছ মিছনৰ ব্যৰ্থতা আৰু জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকিৰ ফলতেই ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। নেক্সট, অসমত 1857 চনৰ বিদ্ৰোহৰ কাৰণসমূহৰ ভিতৰত আছিল। অপশ্যন 1 আৰু 3টো শুদ্ধ, যে মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন আৰু অভিজাত শ্ৰেণীৰ কৰ্মসংস্থাপনহীনতা, এইখিনি আছিল চিপাহী বিদ্ৰোহৰ কাৰণ। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 18, 1920-21 বিত্তীয় বৰ্ষত প্ৰচলিত কানি শুল্ক 1615 মোনৰ পৰা 1922-23 বৰ্ষত 993 মোন হৈছিল। কানি বিক্ৰীৰ ফলত উপাৰ্জিত ৰাজহৰ পৰিমাণ 19 লাখ টকা পৰ্যন্ত কমি গৈছিল। ইয়াৰ দুটা শুদ্ধ কাৰণ হৈছে অপশ্যন 3 and 4, অৰ্থাৎ অসহযোগ আন্দোলনৰ প্ৰভাৱ আৰু কংগ্ৰেছ কৰ্মীসকলৰ সবল কাৰ্যপন্থা।
কুৱেশ্যন নম্বৰ 19 দেশ বিভাজনৰ পিছত অসমে সন্মুখীন হোৱা দুটা সমস্যা হৈছে 2 and 4 অপশ্যন 2 and 4 অৰ্থাৎ ভৌগোলিক পুনৰ্গঠনৰ সমস্যা ভৌগোলিক সীমাৰ কথা কৈছে ইয়াত ভৌগোলিক সীমা পুনৰ্গঠনৰ সমস্যা আৰু অপশ্যন 4 মাইগ্ৰেশ্যন অৰ্থাৎ অনুপ্ৰৱেশ গতিকে 19ৰ A2 কাৰেক্ট মুদ্ৰাৰ বৈশিষ্ট্য আমি জানোই মুদ্ৰা বিভাজনীয় মুদ্ৰাৰ তাৰল্য গুণ আছে অৰ্থাৎ 1 and 2 পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটো হৈছে টিটিকাকা হ্ৰদটো হৈছে পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদ যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত হয় সেই প্ৰক্ৰিয়াক বৃত্তীয় অন্তৰ্ভুক্তিকৰণ ফাইনেন্সিয়েল ইনক্লুজন নেক্সট কুৱেশ্যন নম্বৰ 23 ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকাল 4 বছৰ শুদ্ধ উত্তৰটো হৈছে 23ৰ A2 কাৰেক্ট A আৰু B দুইটাই শুদ্ধ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু কাৰ্যকাল 5 বছৰ গতিকে A শুদ্ধ B অশুদ্ধ অপশ্যন A2 কাৰেক্ট অলপ মোৰ ভুল হৈ গৈছিল A শুদ্ধ B অশুদ্ধ কুৱেশ্যন নম্বৰ 24 অৰ্থনীতিবিদ জৰ্জ চিজহমৰ মতে সম্পদ হ'বলৈ হ'লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব এইটো অশুদ্ধ কাৰণ জৰ্জ চিজহমে কোৱা নাছিল এই কথাটো নেক্সট মানৱ সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত এইটো শুদ্ধ অৰ্থাৎ অপশ্যন B2 শুদ্ধ A2 অশুদ্ধ B2 শুদ্ধ D নম্বৰটো কাৰেক্ট তাৰপিছত কুৱেশ্যন নম্বৰ 25 পৰিৱেশ শব্দটো কোনো জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায় এইটো শুদ্ধ পৰিৱেশৰ উপাদানসমূহক মূলক দুটা ভাগত ভাগ কৰা হয় জৈৱ আৰু অজৈৱ গতিকে A আৰু B দুইটাই শুদ্ধ কুৱেশ্যন নম্বৰ 26 1951 পৰা 2001 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 232% এই জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে উচ্চ জন্মৰ হাৰ অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন A আৰু B দুইটাই শুদ্ধ কুৱেশ্যন নম্বৰ 27 হৈছে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহুত বেছি আছিল এইটো শুদ্ধ উজনি অসমে ব্ৰাহ্মণ পুৰোহিতসকলে ব্ৰিটিছৰ বিৰুদ্ধে আচৰণ কৰিছিল দুইটাই শুদ্ধ A আৰু B দুইটাই শুদ্ধ কুৱেশ্যন নম্বৰ 28 বংগবিভাজনৰ প্ৰথমটো পদক আছিল অসম প্ৰদেশ গঠন অসম প্ৰদেশৰ মুখ্য আয়ুক্ত আছিল জন বেমফিল্ড ফুলাৰ A আৰু B দুইটাই শুদ্ধ 29 খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত হিন্দু উপত্যকাত উন্নত নাগৰিক সভ্যতা বিকাশ হৈছিল হিন্দু সভ্যতাৰ বিভিন্ন স্থানত পশুপতি শিৱলিংগ মূৰ্তিৰ আৱিষ্কাৰ হৈছিল A আৰু B দুইটাই শুদ্ধ কুৱেশ্যন নম্বৰ 13 ভাৰতত প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীসমূহ তলত দিয়া কোনটো ক্ৰম শুদ্ধ ক্ৰমটো হৈছে নিগ্ৰো গোষ্ঠী অষ্ট্ৰলয়ত আৰু অষ্ট্ৰিক মংগোলীয় গোষ্ঠী আৰু নাৰ্ডিক আৰ্য 31 কংহৰ লগত খংহ মিলাব লাগে কথাকলি কেৰেলা ভাৰত নাট্যম তামিলনাডু সত্ৰীয়া অসম কথক উত্তৰ ভাৰত অৰ্থাৎ অপশ্যন A2 কাৰেক্ট 32 নম্বৰ কংহৰ লগত খংহ মিলাব লাগে উত্তৰ আটলান্টিক চুক্তি সংগঠন ব্ৰুচেলছ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ডুবাই দক্ষিণ পূব এছিয়া আঞ্চলিক সহযোগিতা সংস্থা অপশ্যন চি অৰ্থাৎ 1/4 উত্তৰ আটলান্টিক চুক্তি সংগঠন ব্ৰুচেলছ বিৰ 3 মানে দক্ষিণ পূব এছিয়া জাতিসমূহৰ সংস্থা হৈছে জাকাৰ্টা চিৰ 1 মানে ডুবাই তাৰপিছত ডিৰ 2 মানে কাঠমাণ্ডু কংহৰ লগত খংহ মিলাব দিছে গিৰিজ ঘোষে সম্পাদনা কৰিছিল মীৰ কাছিম লিখিছিল নাটকখন অমৰেন্দ্ৰনাথ দত্ত বংগৰংগচ্ছেদ গিৰিত প্ৰসাদ পলাশীৰ প্ৰায়চিত্ৰ অমৃতলাল বসু সাব্বাজ বাঙালী গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন A 34 অসম চিকিৎসা মহাবিদ্যালয় ইয়াত 1947 গুৱাহাটী বিশ্ববিদ্যালয় 1948 শিলচৰ চিকিৎসা মহাবিদ্যালয় 1968 আৰু অসম কৃষি বিশ্ববিদ্যালয় 1969 তো A3 B1 C4 D2 35টো হৈছে অপশ্যন A2 কাৰেক্ট 36ৰ শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী আমি জানো কেনবেৰা ইজৰাইলৰ জেৰুজালেম কানাডা হৈছে উট্ৰেবা আৰু ভুটান হৈছে থিম্ফু তো অপশ্যন B2 কাৰেক্ট কংহৰ লগত খংহ মিলাব দিছে এইটো একদম সহজ তোমালোকে চোৱা অপশ্যন চি নম্বৰটো কাৰেক্ট 38টো একেবাৰে যোনটো পজিশ্যনত আছে বিশ্ব সম্পদ মহাসাগৰ জাতীয় সম্পদ অভয়াৰণ্য সিস্টেমত দিয়াই আছে অপশ্যন B2 কাৰেক্ট 39টো হৈছে A2 কামৰূপত পোৱা যায় কি ফেলছপাৰ নগাঁৱত পোৱা যায় কোৱাৰ্টজ
কাৰ্বি আংলঙত পোৱা যায়, চীনামাটি আৰু নলবাৰীত পোৱা যায় হাজিমাটি। গতিকে অপশ্যন ডি টু কাৰেক্ট 39ৰ। 40 নম্বৰত হৈছে শুদ্ধ ক্ৰমত সজাব লাগে। শুদ্ধ ক্ৰমত এইটো ভুল দিয়া আছে। একচুৱেলি ফাৰ্ষ্টটো ডি মৰ্ট মিলছ অসমত আগত আহিছিল 1853ত, তাৰপিছত বি নম্বৰ আয়কৰ প্ৰৱৰ্তন 86ত, তাৰপিছত জয়ন্তীয়া বিদ্যুৎ 1861ত, তাৰপিছত লচিমা বিদ্যুৎ 1893। গতিকে DBSC এইটো ভুলকৈ দিয়া আছে। 41 নম্বৰত এইটো ভুলকৈ দিয়া আছে, বস্তুটো অপশ্যনত মিলা নাই। গতিকে শুদ্ধ উত্তৰটো উচিনিয়া মহাদেশ, সৰু মহাদেশ। তলত উল্লেখ কৰা জনসংখ্যাৰ ঘনত্ব অনুসৰি নিম্ন সজাব লাগে। তো একেবাৰে কম হৈছে DBCA, অৰ্থাৎ DBCA তোমালোকে চাই লোৱা 43 অপশ্যনটো ভুল হৈ আছে। DCBA অৰ্থাৎ আটাইতকৈ কম আয়তন অনুসৰি নিম্নৰ পৰা হ'ব। ডি মানে নামেৰি, তাৰপিছত ডিব্ৰু চৈখোৱা, তাৰপিছত মানা আৰু কাজিৰঙা। 44ত হৈছে শুদ্ধ ক্ৰমত সজাব দিছে। শুদ্ধ ক্ৰমত সজাব হ'লে প্ৰথমতে আহিব যোনটো ছিষ্টেমত দিয়া আছে 1945, 1946 আৰু 24 মাৰ্চ, 16 আগষ্ট 1946, 1947 ABCD। 45ৰ শুদ্ধ উত্তৰটো হৈছে অৰ্থনৈতিক সংস্কাৰ। তাৰপিছত চাই লোৱা ছেকশ্যন বিত আছে 2 নম্বৰীয়া কুৱেশ্যন, তাৰপিছত 3 নম্বৰীয়া কুৱেশ্যন আছে। 4 নম্বৰীয়া কুৱেশ্যনত মেপ আঁকিব দিছে, দুটা ঠাই বহাব লাগে। তাৰপিছত 3 নম্বৰীয়া আৰু 4 নম্বৰীয়া কুৱেশ্যনসমূহ আছে। গতিকে এইখিনি আছিল 90 মাৰ্কৰ কুৱেশ্যন। এনেকুৱা ভিডিঅ' মই আপলোড কৰি থাকিম। কুৱেশ্যনটো অলপ ক্ৰিটিকেল আহিছে, গতিকে এনেকুৱা কুৱেশ্যনৰ MCQখিনি জনাটো বহুতেই গুৰুত্বপূৰ্ণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এনেকুৱা প্ৰত্যেকটা বিষয়ৰ MCQ আগবঢ়াম, তোমালোকৰ কাৰণে যথেষ্ট উপকৃত হ'ব পাৰিবা। তো আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।